আজিকালি মানুহৰ চিন্তাবোৰ এনেকুৱা, যদি কোনোবাই কান্দি আছে তেতিয়া ক'ব কান্দি থাকিব দিয়া, কি দৰকাৰ সুধি ফুৰিবলৈ। কিন্তু যদি কোনোবাই হাঁহিছে তেতিয়া মৰি তৰি হলেও জানিবলৈ চেষ্টা কৰিব তেওঁ কিয় ইমান সুখী। কোনোবাই যদি সামান্য কথাটো বহুত হাঁহে তেন্তে জানিব তেওঁ ভিতৰি ভিতৰি বৰ অকলশৰীয়া হৈ পৰে। যদি কোনোবাই অত্যাধিক শুই থাকে তেন্তে বুজিব তেওঁ অসুখী। যদি কোনোবাই কম কথা কয় আৰু যেতিয়া তেওঁ কয় সেই কথাবোৰ বেছি খৰধৰকৈ কয় তেন্তে তেওঁ কিবা এটা মনৰ ভিতৰত লুকুৱাই ৰাখিছে। যি কান্দিব নোৱাৰে তেওঁ দুৰ্বল স্বভাৱৰ। যদি কোনোবাই অস্বাভাৱিকভাৱে খায় তেন্তে তেওঁ কিছু মানসিক চাপত থাকে। কোনোবাই অলপতে কান্দিলে তাৰ অৰ্থ হ'ল তেওঁ নিৰ্দোষী আৰু কোমল হৃদয়ৰ। কোনোবাই সৰু সৰু কথাতে যদি খং কৰে তাৰ অৰ্থ হ'ল তেওঁক প্ৰেমৰ প্ৰয়োজন। সমাজত কিছুমান মানুহৰ কাম হ'ল ব্যৰ্থ মানুহক ঠাট্টা কৰা আৰু সফল মানুহক সমালোচনা কৰা। এইসকল মানুহৰ কথাত কেতিয়াও গুৰুত্ব নিদিব। যদি তেওঁলোকক বেছি গুৰুত্ব দিয়ে আপুনিহে বেছি কষ্ট পাব। মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথো সেই মানুহবোৰৰ পৰা আঁতৰি থাকোঁ যাৰ ওচৰত মোৰ কোনো মূল্য নাই। সম্পৰ্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে তেন্তে পৃথিৱীৰ কোনো সম্পৰ্ক ভাঙি নাযায়। কষ্টৰ পৰিমাণ যেতিয়া বাঢ়ি যায় তেতিয়া মানুহে কান্দিব এৰি মনে মনে থাকিবলৈ শিকি লয়। জন্মৰ পৰা অভাৱ শব্দটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে, সেয়েহে কেতিয়াও মানি নলওঁ অভাৱে স্বভাৱ নষ্ট কৰে। আপত্তি নাই, দুখ নকৰোঁ, যি পাইছোঁ তাতেই সুখী। কোনোবাইতো এইখিনিও পোৱা নাই। মানুহে অকলে অকলে হাঁহিব নোৱাৰে, হাঁহিবলৈ এজন সংগীৰ প্ৰয়োজন। কিন্তু মানুহৰ দুখ হ'লে অকলে অকলে কান্দিব লগা হয় কাৰণ দুখৰ কোনো সংগী নাথাকে। গুৰুত্ব থাকিলে সকলো সম্পৰ্কই টিকিব, সেয়া বন্ধুত্বই হওক বা ভালপোৱা। বাস্তৱতা, তুমি যাক যিমান গুৰুত্ব দিবা তেওঁ তোমাক সিমানেই অৱহেলা কৰিব। ভালপোৱাই হওক বা বন্ধুত্ব, বেয়া সময় আহিলে বুজা যায় সম্পৰ্কটো কিমান গভীৰ। বিচাৰিলে সকলো পোৱা নাযায় যদি সেয়া তোমাৰ ভাগ্যতে নাথাকে। সম্পৰ্ক সেয়া নহয় যি আনক দেখুওৱা হয়, সম্পৰ্ক সেয়াহে যি হৃদয়েৰে পালন কৰা হয়। মিঠা মিঠা কথা কোৱা মানুহবোৰ আচলতে আমাক ঠগি থৈ গুচি যায়। প্ৰকৃত সঁচা মনৰ মানুহবোৰ সদায় খঙাল হয় আৰু কিবা বেয়া দেখিলে মুখৰ আগতে কৈ দিয়ে। মনৰ কষ্ট আৰু চকু পানী কাকো দেখুৱাব নাযাবা। নিজৰ জীৱন সুখৰ নহ'লেও কাকো ক'ব নাযাবা, কাৰণ সকলোৱে কষ্ট দিব পাৰে কিন্তু কষ্ট ভাগ ল'বলৈ কোনো নাহে। মানুহে সকলোৰে সৈতে অভিনয় কৰিব পাৰিলেও নিজৰ সৈতে কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেইবাবে প্ৰতিজন মানুহে নীৰৱে উচুপে। যি তোমাক কষ্ট দিয়ে তেওঁক পাহৰি যোৱা, কিন্তু কষ্টৰ সময়ত যি সংগ দিয়ে তেওঁক কেতিয়াও পাহৰি নাযাবা। অপ্ৰিয় সত্য, আপোনাৰ সফলতাত আপোনাৰ সম্পৰ্কীয় মানুহবোৰেহে বেছিকৈ হিংসা কৰে। জীৱনটো খুবেই কষ্টকৰ কিন্তু কাকো বুজাব পৰা নাযায়। মনটো বৰ অসহায় কিন্তু সেয়া কাকো দেখুৱাব পৰা নাযায়। জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি কিন্তু বিচাৰিলে সকলো পোৱা নাযায়। গছৰ ওপৰত বহি থকা চৰাইটোৱে ডাল ভাঙি যাব বুলি কেতিয়াও ভয় নকৰে, কিয়নো সিহঁতৰ নিজৰ ডেউকাৰ ওপৰত বিশ্বাস থাকে। সেয়েহে সদায় নিজৰ ওপৰত বিশ্বাস ৰাখিব। সম্পৰ্কবোৰ চৰাইৰ দৰে, জোৰকৈ ধৰিবা মৰি যাব, লাহেকৈ ধৰিবা উৰি যাব, মৰমত ধৰিবা সদায় থাকিব। মানুহে দুখ পাহৰি যাব পাৰে, কষ্ট পাহৰি যাব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰি যাব নোৱাৰে। যি মানুহে আনৰ কথা অলপো ভাবিব নোৱাৰে তেওঁ মানুহ হোৱাৰ অৰ্থ নাই। জীৱনত কিছুমান প্ৰশ্ন থাকে তাৰ উত্তৰ কেতিয়াও নিমিলে, কিছুমান ভুল থাকে কেতিয়াও শুধৰাই ল'ব নোৱাৰি, আৰু কষ্ট থাকে জীৱনত সেইবোৰ কাকো ক'ব নোৱাৰি। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই খণ্ডটোৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।